নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে দেখা পাইছে ইয়াতে স্ক্ৰীনত অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী 19 মানে শ্বৰ্ট ফৰ্মৰ হ'লে পেট এক্সামৰ কাৰণে নটিফিকেশ্যন আহি গৈছে বিভিন্ন বিদ্যালয়লৈ চাব ইয়াতে ফ্ৰম ডক্টৰ ওম প্ৰকাশ IAS মিছন ডিৰেক্টৰ তেখেত সমগ্ৰ শিক্ষা অভিযানৰ আৰু আহিছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে ADC অল ডিষ্ট্ৰিক্টৰ যিসকল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ চাব ছাবজেক্টটো দিয়া আছে ৰিগাৰ্ডিং পিৰিয়ডিক এছেছমেণ্ট টেষ্ট মানে শ্বৰ্ট ফৰ্মৰ হ'লে পেট বুলি কোৱা হয় ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 3 to ক্লাছ 8 মানে ক্লাছ 3 পৰা ক্লাছ 8 লৈকে পেট পাতিবলৈ দিছে চাব ইয়াতে With reference to the subject cited above, it is to inform you that the periodic assessment test for students of class 3 to 8 will be held as per schedule mentioned below. এটা 3 পৰা 5 লৈকে হ'ব 17 জুনৰ পৰা টাইমটো দিয়া আছে 9:30 পৰা 11টা লৈকে মানে 1.5 ঘণ্টাৰ কাৰণে হ'ব আৰু 6 পৰা 8 লৈকে হ'ব 18 তাৰিখে আৰু সময়টো একেই 1.5 ঘণ্টা হ'ব The test will be held in 4 mediums মানে মিডিয়ামৰ কথা কৈছে আছামিজ ইংলিছ বড়ো আৰু বেংগলী এইখিনি বাৰু বিশেষ মানে মিডিয়ামৰ ওপৰতে দিয়া আছে ইন কেছ অফ ক্লাছ 3 to ক্লাছ 5 দিয়া আৰু উইল বি 40 কুৱেশ্যন এইটো খুব এটা ইম্পৰ্টেণ্ট চাব 3 পৰা 5 লৈকে থাকিব 40টা কুৱেশ্যন where 10 questions each of language 1 and language 2 mathematics and EVS মানে ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 মেথমেটিক্স আৰু ইভিএছৰ কাৰণে 10টাকৈ কুৱেশ্যন থাকিব এতিয়া আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ল্যাঙ্গুৱেজ 1 বুলি ক'লে আমাৰ অসমীয়া হ'ব ল্যাঙ্গুৱেজ 2 হ'লে আমাৰ ইংৰাজী তাৰ পিছত বিভিন্ন বিদ্যালয়ত ধৰক ল্যাঙ্গুৱেজ 2 ইংৰাজী হ'ব পাৰে ল্যাঙ্গুৱেজ 1 হিন্দী হ'ব পাৰে হিন্দী মিডিয়ামত বা ল্যাঙ্গুৱেজ 2 বেলেগ ল্যাঙ্গুৱেজো থাকিব পাৰে ইংলিছ মিডিয়ামৰ হ'লে ল্যাঙ্গুৱেজ 1 ইংলিছ হ'ব ল্যাঙ্গুৱেজ 2 আছামিজ থাকিব পাৰে হিন্দী থাকিব পাৰে ঠিক তেনেকুৱা গতিকে এইখিনি আপোনালোকে জানেই বাৰু ল্যাঙ্গুৱেজৰ কথাখিনি আৰু আমাৰ যেহেতু সচৰাচৰ আমাৰ যিখিনি অসমীয়া মিডিয়ামৰ স্কুল ল্যাঙ্গুৱেজ 2 হ'লে আমি সচৰাচৰ ইংৰাজীটোৱে লোৱা যায় তাৰ পিছত চাব ক্লাছ 6 to 8 there will be 50 কুৱেশ্যন এটা 6 পৰা 8 লৈকে থাকিব 50টা মানে 5টা ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 সায়েন্স সোশ্যাল সায়েন্স আৰু ম্যাথমেটিক্স মানে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 10টাকে থাকিবই কিন্তু আৰু তিনিটা সাবজেক্ট যে এক্সট্ৰাকে আছে টোটাল 5টা হ'ল সেই কাৰণে 50 নম্বৰ থাকিব সায়েন্সত হ'ব 10টা কুৱেশ্যন সোশ্যাল সায়েন্সত আৰু ম্যাথমেটিক্সত The duration of examination for each class will be 1 hour 30 minutes ইয়াতে দিয়া আছে মই আৰম্ভণিতে কৈছিলোঁ 90 মিনিটৰ হ'ব The test for all 3 classes will be held on the same day as per schedule above. The schools need to specify at least 3 teachers to each of the subject to conduct the PET for the respective classes. The question papers will be displayed in the interactive flat panel screen or smart class and projector screen of the teleclass 40 minutes prior. মানে 45 মিনিট আগতে তাৰ মানে আপোনালোকক দিব এই পেটৰ যেটো কোৱেশ্চন পেপাৰ আপোনালোকে লাভ কৰিব আৰু আপোনালোকে ডিসপ্লে কৰিও দিব পাৰিব যদি আপোনালোকৰ স্মাৰ্ট বোৰ্ড আছে বা প্ৰজেক্টৰ আছে তাৰ পিছত চাব In case of school do not have tele education or smart classroom facility, the question paper will be available in e-classroom app. এতিয়া ধৰক আপোনালোকৰ স্মার্ট ক্লাসৰুম নাই বা প্ৰজেক্টৰৰ ফেসিলিটি নাই টেলি এডুকেশনৰ তেতিয়া এটোটো বেছিভাগ স্কুলৰ ক্ষেত্ৰতে হ'ব আমাৰ বিশেষকৈ যিবিলাক ৰুৰেল স্কুল আছে আমাৰ হাই স্কুলতো নাই বিভিন্ন হাই স্কুল সিনিয়ৰ সেকেন্ডাৰী বা এমই স্কুলত এতিয়ালৈকে হৈ উঠা নাই স্মাৰ্ট ক্লাছ 2 এখনত থাকিব পাৰে আদৰ্শ বিদ্যালয় তাৰ পিছত হাই স্কুল হয়তো 2 এখনত থাকিব পাৰে স্মাৰ্ট বোৰ্ডৰ ফেসিলিটিটো তেতিয়া আপোনালোকে কোৱেশ্চন পেপাৰখিনি পাব ই ক্লাছৰুম এপ গতিকে আপোনালোকে ই ক্লাছৰুম এপটো প্লে ষ্টৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব ইনষ্টল দি ল'ব The teachers have to download an e-class app from Google Play Store হেতু কথাই কৈছে ইয়াতে মোবাইল এণ্ড সাবজেক্ট ঠিক আছে এখিনি চাই ল'ব তাৰ পিছত আপোনালোকে ই ক্লাছৰুমত গোটেই ডিটেইলছটো পাই যাব ষ্টুডেন্ট will answer the question in their class copy
Teacher will check the answer of individual students and mark against correct answer for each question of individual student in the pet chatbot. মানে কৈছে ল'ৰা ছোৱালীয়ে ক্লাছৰ কপিতে লিখিব, ক্লাছৰ বহিতে মানে এনচাৰবিলাক কৰিব। এণ্ড টিচাৰ উইল চেক দ্য এনচাৰ অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট, ইণ্ডিভিজুৱেলি সকলোৰে বহি চেক কৰিব লাগিব। এণ্ড মাৰ্ক এগেইনষ্ট কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যন অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট ইন দ্য পেট চাটবট, পেট চাটবটত দিব লাগিব ইণ্ডিভিজুৱেল কোনে কিমান পালে। এ শ্বৰ্ট ট্ৰেইনিং অন পেট চাটবট অফ ডিষ্ট্ৰিক্ট অফিচিয়েল, ইনস্পেক্টৰ অফ স্কুল, DEO, DPO এণ্ড ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম উইল বি হেল্ড 9th June 2025. The link will be shared in the WhatsApp group. মানে কি কৈছে আপোনালোকে এটা চাটবট বুলি কওঁতে যিটো পেটৰ যিটো চাটবট হ'ব তাতে আপোনালোকে যেন মাৰ্কছবিলাক এণ্ট্ৰি কৰিব লাগিব, কোনজন ষ্টুডেণ্টে কিমান পালে তাৰ ওপৰত হয়তো আপোনালোকৰ বিশেষ জ্ঞান নাথাকিব পাৰে। তাৰ কাৰণে 9 জুনত আপোনালোকৰ এটা ট্ৰেইনিং হ'ব অনলাইন যোগে, আৰু লিংকটো শ্বেয়াৰ কৰিব হোৱাটছএপ গ্ৰুপ। এতিয়া হোৱাটছএপ গ্ৰুপ বুলি কওঁতে হয়তো আপোনালোকৰ ইনষ্টিটিউশ্যনৰ হেডজন গ্ৰুপত এড হ'ব পাৰে, তেখেতে লিংকটো পাব আৰু বাকী ক্লাছ টিচাৰসকললৈ শ্বেয়াৰ কৰি দিব। আৰু মই এটা পইণ্ট ৰৈ গৈছে অলপ আগত মই পঢ়িছিলোঁ, ক্লাছ টিচাৰ 3জনক মানে এলট কৰিব দিছে যাতে তেখেতসকলে নিজৰ ক্লাছ ছাবজেক্ট ৱাইজ পৰীক্ষাখিনি ল'ব পাৰে। তাৰ পাছত চাব দি ট্ৰেইনিং অফ টিচাৰ্ছ অন দ্য ইউজ অফ চাটবট ছাবমিট দ্য ৰেছপন্স উইল বি হেল্ড 13 June in batches through online YouTube link. In addition, teacher will be provided video tutorials and user manual on use of chatbot. The schedule is enclosed. মানে ইয়াতে 13 জুনত ট্ৰেইনিং, the training of teachers on the use of chatbot to submit the response will be held from, মানে যিটো ছাবমিট কৰিব ৰেছপন্সটো কেতিয়াৰ পৰা হ'ব, 13 জুনৰ পৰা হ'ব লাগিছে। আৰু ভিডিঅ' টিউটৰিয়েলো প্ৰভাইড কৰিব, ইউটিউবত আপোনালোকে চাব পাৰিব, সেই কথাটো কৈছে। দি ৰেছপন্স অফ দ্য কুৱেশ্যন এনচাৰ অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট শুড বি ছাবমিটেড বাই দ্য স্কুল ইন দ্য চাটবট ফৰ দ্য ষ্টুডেণ্টছ ফ্ৰম 19th June to 28th June। মানে 9 দিন সময় দিছে, 19 জুনৰ পৰা 28 জুনৰ ভিতৰত কিন্তু ছাত্ৰ ছাত্ৰীৰ মাৰ্কছসমূহ এণ্ট্ৰি কৰিব লাগিব। গতিকে এইটো আপোনালোকে অলপ গুৰুত্ব দিব। যোৱা বছৰো হৈছিলে, যিসকল ছাৰ বাইদেউ আপোনালোকৰ নিজৰ ক্লাছত আছে ছ'চিয়েল ছায়েন্স আৰু মেথমেটিক্সৰ আৰু লেংগুৱেজ 1 লেংগুৱেজ 2, গতিকে আপোনালোকে মাৰ্কছবিলাক ভৰাব লাগিব। গতিকে আপোনালোকে ট্ৰেইনিংটো ল'ব আৰু আপোনালোকে আপোনালোকৰ স্কুলৰ হেডক আপোনালোকে ক'ব যে কিবা গ্ৰুপত লিংক পঠাইছে নেকি, আপোনালোকে এইখিনি অলপ কিন্তু জানি ল'ব। আৰু মই যদি ডিটেইলছত পাওঁ নিশ্চয় মই ভিডিঅ' বনাম। আৰু এইটো কপি ফৰৱাৰ্ড কৰিছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ SCRT গভৰ্ণমেণ্ট ছফ্টৱেৰ প্ৰাইভেট লিমিটেড। গতিকে এইটো এটা কপি পঠাইছে। আৰু তলত চাব ইয়াতে আৰু এটা দিয়া আছে, পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ফৰ গ্ৰেড 3 to 8 Phase 1 আছাম পেট চাটবট ট্ৰেইনিং ডিষ্ট্ৰিক্ট অফিচিয়েল। ইয়াতে দিছে, ইয়াতে 6 জুনত হ'ব 11ৰ পৰা 1 বজালৈকে বাক্সা, বৰপেটা, তাৰপিছত এইখিনি আছে দৰঙৰ আছে। Phase 2 আছাম পেট চাট ব্লক BPP and CRCC, ইয়াতো হ'ব ডিষ্ট্ৰিক্ট অফিচ। তাৰ মানে ডিষ্ট্ৰিক্ট অফিচিয়েল মানে টিচাৰ সকলোলৈকে ট্ৰেইনিংটো আহিব লাগিলে আগতে ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে ট্ৰেইনিংটো ল'ব লাগিব। তাকে কৈছে Phase 1ত প্ৰথম ডিষ্ট্ৰিক্ট অফিচিয়েলসকলক দিব, 6 জুনতে দিছে। অলৰেডি তেখেতসকলে পালে, 11টাৰ পৰা 1 বজালৈকে দিছে তেখেতসকলক। তেখেতসকলে অলৰেডি বস্তুটো বুজি ল'লে ডিষ্ট্ৰিক্ট অফিচিয়েলৰ পৰা। এতিয়া চাব ব্লক BRP বা CRCC সকলক দিব 10 জুনত, আহি পোৱা নাই এতিয়ালৈকে, আজি 8 তাৰিখ যিহেতু, 11টাৰ পৰা 1 বজালৈকে দিব, 2 ঘণ্টা যিহেতু তেখেতসকলে। আৰু এইখিনি চাব এতিয়া দৰং ডিষ্ট্ৰিক্ট, বাক্সা, বিশ্বনাথ, এই গোটেই ডিষ্ট্ৰিক্টৰ এতিয়া 10 তাৰিখে ল'ব CRCC সকলে। তলত আছে এইখন, মই স্ক্ৰল কৰি দিছোঁ এবাৰ আপোনালোকক এইখিনি। তাৰপিছত চাব Phase 3ত কিন্তু আছাম পেট চাটবট ট্ৰেইনিং ফৰ স্কুল টিচাৰ্ছ, এইয়া এতিয়া আপোনালোকৰ কাৰণে হ'ব 13 জুনত। প্ৰথমে ডিষ্ট্ৰিক্টৰ অফিচিয়েল পাৰ্চনবিলাকে ল'লে, তাৰপিছতে ল'লে তেখেতসকলে ডেলিভাৰ্ড কৰিব BRP আৰু CRCC সকলে। আকৌ তাৰপিছত আপোনালোকে ল'ব লাগিব 13 তাৰিখে 11টাৰ পৰা 12টা টিচাৰ, 1.5 ঘণ্টা। তাৰপিছত আছে Phase 4 আছাম পেট চাটবট ট্ৰেইনিং স্কুল টিচাৰ্ছ। Phase 4ও পাতিছে ইয়াতে, আকৌ এটা 30ৰ পৰা 3টালৈকে, মানে 2টাত দিছে, তাৰমানে 2টা ফেজত হ'ব টিচাৰসকলৰ ট্ৰেইনিং। এইখিনি আছে। তাৰ পাছত শেষত আছে
জুম এণ্ড ইউটিউব লিংকছ ফৰ ৰেচপেক্টিভ ফেচ, এইখিনি চাব। খুব ইম্পৰ্টেণ্ট লিংক কেইটামান শ্বেয়াৰ কৰিছে। গতিকে মোৰ ইয়াতে যিহেতু ভিডিঅ'ত বনাইছোঁ, ইয়াতে ক্লিক হ'লে নহ'ব। PDF টো লাগিলে শ্বেয়াৰ কৰিব ট্ৰাই কৰিম কমেণ্ট ছেকশ্যনত। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টত মানে লিংক টু জুম ইন মিটিং ডিষ্ট্ৰিক্ট লেভেল। ফেজ 2ত আছে আমাৰ BRP BA আৰু CRCC সকল, আৰু ফেজ 3ত কিন্তু স্কুল টিচাৰৰ কাৰণে আছে। এই লিংকটোত ক্লিক কৰিলে আপোনালোকে ইউটিউবত পাই যাব, আৰু হয়তো লিংকটো আপোনালোকে লিখিও ল'ব পাৰিব। মই অকণমান জুম কৰি দেখাইছোঁ, লিংকটো আপোনালোকে লিখি ল'ব পাৰিব। ইউটিউবত মাৰি দিলে তাতে গুচি যাব, কিন্তু 13 তাৰিখে অ'পেন হ'ব এইটো। গতিকে আজিলৈকে এইখিনিয়ে আছিলে পেটৰ ওপৰত। আৰু যদি মই কিবা ডিটেইলছ পাওঁ নিশ্চয় মই ভিডিঅ' বনাম। আৰু আপোনালোক সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চোৱাৰ বাবে।